হয়, আমি পোনপ্ৰথমতে মই আপোনালোকৰ সকলো নিউজ চেনেললৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বিটিআৰবাসী ৰাইজক মই পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰি আজি আমি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে আমাৰ যি বিটিআৰত আমি যি 25 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আমি আজি প্ৰথম ফেজৰ আমি এখন তালিকা, কেণ্ডিডেটৰ তালিকা এখন আমি ঘোষণা কৰিছোঁ। 17জন আছে আৰু ছেকেণ্ড ফেজটো আমি 2 এদিনৰ ভিতৰতে আমি ঘোষণা কৰিবৰ কাৰণে সক্ষম হ'ম। আমাৰ এই ক্ষেত্ৰত আমি আমাৰ যি হৰিচিঙা সন্মানীয় ডক্টৰ অঞ্জলি দৈমাৰী ডাঙৰীয়ানী হৰিচিঙাত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁৰ নেতৃত্বতে আজি মানে যিখন অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ লিষ্টখন আমি ঘোষণা কৰিছোঁ। গতিকে আমি গুৰিশ্বৰত আমি ৰাইজে বিচৰা ধৰণে ৰাইজৰ যি আকাংক্ষা, এই আকাংক্ষাক লৈ ৰাইজে বিচৰা ধৰণে আমি এজন ইয়াত কেণ্ডিডেট পাবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু সেইজনে হৈছে আমাৰ কুশল বড়ো ডাঙৰীয়া। তেখেত বৰ্তমান সমাজত গুৰিশ্বৰবাসী ৰাইজৰ খুব জনপ্ৰিয় হৈ উঠিছে আৰু গুৰিশ্বৰবাসী ৰাইজৰ লগতেই এণ্টাৰ বিটিআৰৰ সকলো ৰাইজে APB দলক অৰ্থাৎ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডক খুবেই এটা আকোৱালি লৈছে আৰু আকোৱালি লোৱাৰ কাৰণে মই গোটেই বিটিআৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় আমি এইবাৰ সুন্দৰ এটা প্ৰদৰ্শন আমি দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ব বুলি মই ভাবিছোঁ। আমাৰ এতিয়ালৈকে গোটেইকেইখন মানে যেমান 40খন আসনতেই আমাৰ প্ৰাৰ্থী বৰ্তমান আহিছে, কিন্তু আমি দলৰ যিটো সক্ষম অনুযায়ী বা আমি একদম প্ৰপাৰ যিকেইখনে আমি জিতিব পাৰিম তাৰ কাৰণে আমাৰ ভেৰিফিকেশ্যন চলি আছে বা আমাৰ ইনচাৰ্জবিলাকে তন্নকৈ চাই আছে। গতিকে আমি এটা নিজাববীয়াকৈ অৰ্থাৎ বা 15ৰ ওপৰত আমি আসন পোৱাকৈ আমি দলটোই আমি টিকট দিবৰ কাৰণে বা আমি জয় হোৱাৰ ক্ষেত্ৰত আমি খুবেই চিৰিয়াছ হৈ আছোঁ। আমি সকলোৱে মানে দলৰ মানে সকলোজন কৰ্মীয়ে খুব চিৰিয়াছ হৈ আছে যাতে এইবাৰ বিটিআৰত আমি সুন্দৰভাৱে এখন চৰকাৰ গঠন কৰিব পাৰিম। সেই আশা লৈ ৰাইজৰ আশা লৈ আমি ওলাই আহিছোঁ আৰু ৰাইজে সুন্দৰভাৱে আমাক কৰি লৈছে। ইছ্যুটো আমাৰ এতিয়া বৰ্তমান সময়ছোৱাত ৰাইজে কি বিচাৰিছে যে ৰাইজে আজি আপোনালোকে যদি চায় যে 17 বছৰৰ কালছোৱাৰ বা 5 বছৰৰ কালছোৱাৰ যিখিনি কথা তেওঁলোকে দিছিলে সেই কথাখিনি পূৰণ কৰিব পৰা নাই, ডেকা ল'ৰাৰ সমস্যা সমাধান কৰিব পৰা নাই আৰু তেওঁলোকে এটা সময়ত কৈছিলে, কিছু পাৰ্টিয়ে কৈছিলে যে মানে 1 পোষ্ট 1 মানে জব, এই ক্ষেত্ৰত কৰিব পাৰিছেনে? কিন্তু আজি মিডিয়াত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ মানে যিটো মানে অলপ দিনত মানে চাকৰিৰ যিটো ব্যৱস্থা কৰিছিলে সেই ব্যৱস্থাখিনিত 8 লাখ 5 লাখ টকা আমি লোৱা বুলি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত কিন্তু বেয়া কথা হৈছে। কিন্তু আমি ৰাইজে বিকল্প বিচাৰিছে, ৰাইজৰ বিকল্পৰ সন্ধানত আছিলে, ৰাইজে এতিয়াও থিৰাং কৰিব পৰা নাই যে আমি কাক ভোট দিম, কি কৰিম। এইবিলাক ৰাইজৰ দুখ দৰ্শাবিলাক বুজি, ৰাইজৰ মনৰ কথা বুজি, ৰাইজৰ লগত আমি আলোচনা কৰি গাঁৱে ভূঞে আমি আলোচনা কৰিছোঁ আৰু আলোচনা কৰাৰ বিনিময়ত তেওঁলোকে এটা বিকল্প বিচৰাৰ কাৰণে আমি বিকল্প দলৰ এটা আমি সন্ধান বিচৰাৰ কাৰণে এটা বিকল্প দল আপোনালোকৰ ওচৰত আমি দাঙি লৈছোঁ। যিহেতু আপোনালোকে ভালেকেইখন আসন যদি লাভ কৰে তাৰ লগত মিত্ৰতা হ'বলৈ পিছলৈ এতিয়াতো আমি ভাবোঁ যে ৰাইজ চিৰিয়াছ, মই আগতে কৈছোঁ যে ৰাইজ চিৰিয়াছ, কোনো উন্নয়নৰ কাম হোৱা নাই। সেই ক্ষেত্ৰত কিন্তু আমাক ৰাইজে আশ্বস্ত মানে কৰিব বিচাৰিছে বা আশ্বস্ত এটা দিছে বা তেওঁলোকে এটা কথা কৈছে যে আপোনালোকে নিজে অকলশৰীয়াকৈ চৰকাৰ গঠন কৰিব পৰাকৈ আমি কিন্তু ৰাইজে আপোনালোকৰ লগত আছোঁ। এই কথাটো কিন্তু স্পষ্ট ভাষাত আমাক ৰাইজে কৈছে আৰু আমি ভাবিছোঁ যে এইবাৰ আমি অকলশৰীয়াকৈ চৰকাৰ গঠন কৰিব পাৰিম। কিন্তু আমি যে 40খন আসনত আমি 40খনত টিকট নিদিলেও কিন্তু আমি জিতিব পৰা যিবিলাক আসন সেই আসনবিলাকত আমি কিন্তু টিকট আমি দিম। যেনে এতিয়া আমাৰ গৈবাৰী সমষ্টিত প্ৰদীপ ৰাভা সুন্দৰ এটা প্ৰদৰ্শন কৰি আছে। তেওঁক আজি কি কৰিছে যে তেওঁক ৰাইজে বিচাৰিছে আৰু ৰাইজে বিচৰাৰ কাৰণে প্ৰদীপ ৰাভাক আমি এজন টিকট দিবৰ কাৰণে সক্ষম হৈছোঁ আৰু তেওঁ এতিয়াৰ পৰা ৰাইজে তেওঁক টকা পইচাৰে মানে ডনেশ্যন দি বা সহায় সহযোগ কৰিছে। গতিকে তেনেকুৱা ধৰণৰ এজন প্ৰাৰ্থী হাৰিব বুলি আমি নাভাবোঁ। তেওঁ জিতিব, সুন্দৰভাৱে জিতিব, আমি গুৰিশ্বৰৰ পৰা জিতিম, সুন্দৰভাৱে জিতিম আৰু আমাৰ ঠিক তেনেকুৱা ধৰণৰ নাগৰিজুলিৰ ভাল এটা পৰিৱেশলৈ আহিছে, ৰাইজে আকোৱালি লৈছে। আজি ৰাইজটো দেখাত যিটো মানে হেৰি কৰিছে তলে যিখিনি আমাৰ মানে সেই আমি মানে ৰাইজে ছাপোৰ্ট কৰিছে আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ
যে এইবাৰ আমি বহুত সংখ্যক বেছি সংখ্যক ভোটত আমি জয় হ'বৰ কাৰণে সক্ষম হ'ম।